যে সময়ত মুখ্যমন্ত্রী কঠোর পদক্ষেপ লওয়া সত্ত্বেও বঙাইগাঁও ডিস্ট্রিক্ট অভয়পুরীর বরজানা জিপির অন্তর্গত ছোট বরজানাত কিছুমান দুষ্ট চক্ৰাই দিনে ৰাতিয়ে জেচিবিয়ে মাটিবিলাক খনন কৰি আছে। আমি ৰাইজৰ পৰা তাহানক বাৰম্বাৰ নিষেধ কৰা সত্ত্বেও আমাৰ কথা তাহানে ভ্ৰূক্ষেপ নকৰাকৈ দিনে ৰাতিয়ে জেচিবি দি মাটিবিলাক খনন কৰি আছে। যেহেতু অলপ পিছতে আমাক নদী ধৰিব, আমি তাক বহুত ৰিকুৱেষ্ট কৰিছোঁ, দাদা আমাক নদী ধৰিব, আপোনালোকে এতিয়া জেচিবিত মাটিখিনি নাকাটিব। বৰপেটা ডিষ্ট্ৰিক্টৰ ফুলৰা চটলাৰ পৰা এজন জেচিবিয়ে দিনে ৰাতি ইয়াত অবৈধভাৱে মাটি খনন কৰি আছে। আজি আমি ৰাতিপুৱাই অভয়পুৰী বন বিভাগক অৱগত কৰা সত্ত্বেও তাহানে নোযোৱাত লাষ্টত আমি বন বিভাগৰ কাৰ্যালয়ত আহি মানুহ লৈ যাই পিছত আমি গাড়ীখন কৰায়ত্ব কৰি দিছোঁ। গাড়ীখন এতিয়া আমাৰ অভয়পুৰী বন বিভাগৰ অফিচত আমি জমা দি দিছোঁ। কি গাড়ী আছিল? গাড়ীখন আছিল জেচিবি গাড়ী। গাড়ীখনৰ নাম্বাৰ আছিল AS19Q9018। এতিয়া কি বিচাৰে আপোনালোকে? এতিয়া আমি এইখিনি ক'ব বিচাৰিছোঁ যে এই বস্তুটো যাতে আপোনালোকে বন সংমণ্ডলৰ ছাৰক, ৰেঞ্জাৰ ছাৰক আমি এইখিনি বিনম্ৰ অনুৰোধ জনাইছোঁ, ইয়াতে দোষী যাতে কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে, যাতে কোনো জেচিবি ড্ৰাইভাৰ বা মালিকে এনে যাতে অবৈধ কাম আৰু নকৰে। আমি এটা উচিত শাস্তি বিচাৰিছোঁ।